অন্যতম বার্ষিক অধিবেশন নিখিল বড়ো ছাত্র সন্থা এই শিক্ষা ক্ষেত্র টংলা মহাবিদ্যালয়ত এই খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা আজি দ্বিতীয়টো দিন আৰু আজি পবিত্ৰ এই দিনটোত ৰাতিপুৱা ভগৱান ঈশ্বৰলৈ আমাৰ প্ৰাৰ্থনা কাৰ্যসূচী হৈ গ'ল আৰু ইয়াৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ যি আমাৰ মানে হালধীয়া পতাকা তাত দাহাল আৰু ঠুংৰি এই পতাকা আমি উত্তোলন কৰিলোঁ আৰু পতাকা উত্তোলনৰ যোগেদি আমি এই কথাও সংকল্পবদ্ধ হৈছোঁ খুব দৃঢ়তাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মী প্ৰতিজন আমাৰ সদস্য যে বড়ো জাতিৰ স্বাৰ্থত আমি সেৱা কৰি যাম আৰু জাতি গঠনৰ প্ৰক্ৰিয়াত উপেন ব্ৰহ্মৰ যি আদৰ্শ বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে আমাৰ ভাষা আমাৰ কলা সংস্কৃতি আমাৰ শিক্ষা অৰ্থনীতি আমাৰ সমাজ ব্যৱস্থা ৰাজনৈতিক আৰু সাংবিধানিক যিবিলাক অধিকাৰ বা যিবিলাক আমাৰ সমস্যা আছে সেইটো সমাধান কৰিব লাগে এই গোটেই কথাটো লৈ পেলাই আমি আগবাঢ়িবৰ কাৰণে সদায় আমি সংকল্পবদ্ধ আৰু আজি আমি এই পতাকাৰ তলত থাকি পেলাই পুনৰ আমি এই কথাটো দৃঢ়তাৰে আমি আত্মবিশ্বাসেৰে আমি সংকল্প লৈছোঁ যে জাতি গঠন প্ৰক্ৰিয়াত জাতীয়তাবাদ জাতিসত্তা আৰু জাতি স্বাভিমানৰ কাৰণে সদায় আমি কাম কৰি যাম আৰু এই চেগতে মোৰ এটাই আহ্বান বড়ো শান্তি চুক্তি 2020 প্ৰতিটো দফা যি ধৰণে ভাৰত চৰকাৰ অসম চৰকাৰে প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে ক্ষিপ্ৰতাৰে কাম কৰিব লাগে আগভাগ ল'ব লাগে আমাৰ যি বিশ্বাস আমাৰ যি এটা যি এই চুক্তিক লৈ যি আকাংক্ষা পূৰণ কৰাত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে পালন কৰিব লাগে সেইটো আমি আহ্বান জনাইছোঁ কাৰণ শান্তি ঘূৰাই অনাৰ কাম আমি কৰিলোঁ চুক্তি ৰূপায়ণৰ কাম চৰকাৰৰ আৰু আমি খুব আশাৰে বাটেৰে ৰৈ আছোঁ বড়ো জাতি বড়ো ৰাইজ আশাৰে ৰৈ আছোঁ আৰু ভৱিষ্যতে নিখিল বড়ো ছাত্ৰ সন্থা গুণগত শিক্ষা আমাৰ শিক্ষাৰ যিখিনি অভিযান প্ৰতিযোগিতামূলক পৰীক্ষা লগতে সমাজত যিবিলাক ডাইনী প্ৰথা ড্ৰাগছ মদ ভাং জোৱা বা অন্যান্য যিবিলাক মানৱ সৰবৰাহ আৰু চাইল্ড ট্ৰাফিকিং এই গোটেই মানে বাল্য বিবাহ আমি সমাজ সংস্কৰণৰ কাৰণে আমি দৃঢ়তাৰে কাম কৰি যাম আমাৰ ভূমি আমাৰ মাটি আমাৰ যিখিনি সংৰক্ষণ সেইখিনি প্ৰটেক্ট কৰিবৰ কাৰণে আমি সদায় মন বান্ধিছোঁ আৰু এপচু কেতিয়াও আমি ভাগৰা নাই এপচু কেতিয়াও আমি এলেহুৱা হোৱা নাই এপচু কেতিয়াও আমি মন মানে আমাৰ বিচলিত হোৱা নাই মন ভাঙি যোৱা নাই যিকোনো বিনিময়ত যিকোনো পৰিৱেশ পৰিস্থিতিত থিয় হৈ পেলাই আমি কাম কৰিব পৰা আমাৰ সক্ষম আমাৰ মানে যি ক্ষমতা আমাৰ আছে আৰু সেই প্ৰেৰণা আমি সদায় 5,000 শ্বহীদৰ তেজৰ যি আত্মবলিদান সেই আত্মবলিদানে আমাক সদায় অনুকিয়াই আৰু উপেন ব্ৰহ্মৰ আদৰ্শ আৰু তেওঁৰ যি দৰ্শন সেই দৰ্শনে আমাক সদায় আগবঢ়াই নিছে ধন্যবাদ